তো আজি আমি অনুশীলনী 1ৰ ৰোমান সংখ্যা অংকখিনি আৰম্ভ কৰিম। তো সেইখিনি আৰম্ভ কৰাৰ আগতে 2 নম্বৰ প্ৰশ্নটো আমাৰ ৰৈ গৈছিলে অকমান, হয় নহয়? তো সেই 2 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম। তো 2 নম্বৰ প্ৰশ্নত তোমালোকক কি কৈছিলে? 5টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটোৰ লগত যদি আমি 1 এটা যোগ কৰোঁ আৰু 6টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটো যদি আমি লিখোঁ, তেন্তে সেই 1 যোগ কৰি পোৱা সংখ্যাটো আৰু 6টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ মাজত পাৰ্থক্য কিমান বা পাৰ্থক্য মানে বিয়োগফল কিমান সেইটো উলিয়াব দিছে। তো 2 নম্বৰ প্ৰশ্ন এইটো পঢ়ি চাব পাৰা। 5টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ লগত যদি 1 যোগ কৰোঁ বা কৰিলে যি কৈছে আৰু 6টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ মাজত পাৰ্থক্য কি হৈছে। প্ৰশ্নটো প্ৰথমতে ভালদৰে পঢ়িবা, তেতিয়া অংকটো কৰিব পাৰিবা। তো 5টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটো হ'ল তোমালোকৰ এইটো 99,999 হৈছে। মানে কাৰণ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয়, ডাঙৰ অংকটো কি হয় তোমালোকৰ 9। যিহেতু 5টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যা বুলি কৈছে, বৃহত্তম মানে আটাইতকৈ ডাঙৰ সংখ্যা, গতিকে 9টো 5বাৰ লিখি দিবা একেলগে, সেইটো হৈ যাব তোমালোকৰ 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। তাৰপৰা 1 যোগ কৰিব দিছে সেইটোত। তো 1 যোগ কৰোঁতে কিমান হৈ গ'ল? সেইটো 1 লাখ হৈ গ'ল হৈছে। এইটো যোগ কৰি চাবা, যোগ চবেই কৰিব জানা। তাৰপিছত কৈছে 6টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটো। তো 6টা অংকৰে লিখিব পৰা আটাইতকৈ বৃহত্তম সংখ্যাটো হ'ব তোমালোকৰ এনেকুৱা, কাৰণ আটাইতকৈ ডাঙৰ অংকটো কি হয়? 9 হয়। তো 6টা কৈছে যিহেতু 6বাৰ লিখি দিছোঁ। তো এইখিনিৰ পৰা যেতিয়া এইটো আমি বিয়োগ কৰিম, এইটো বিয়োগ কৰিলে তোমালোকৰ আহিব এনচাৰ এইটো হৈছে। এইটো যিমান আহে এইটো চাগে 8,99,999। এইটো বিয়োগ কৰি চাবা, ইমানেই আহিব। ঠিকে আছে। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নখিনি, য'ত আমাক নৰ্মেল সংখ্যাত দিছে বা নাম্বাৰত দিছে। এইখিনি 49 কৈছে। তো 49টোক আমি দশমিক পদ্ধতি বুলি কওঁ। ইয়াৰ আগত আছে, মই অকণমান পিছত ক'ম। তো সেই 49টো যে আমি লিখিছোঁ সেইটো দশমিক পদ্ধতিত লিখা বুলি কৈছে, বা আমি নৰ্মেল যেনেকৈ লিখোঁ সেইটো। এতিয়া হ'ল এই 49টোক আমি কিহত লিখিব লাগে? ৰোমান সংখ্যাত লিখিব লাগে, হয় নহয়? 3 নম্বৰটো যে কৈছে তোমালোকক 49টো কিহত লিখিব দিছে? ৰোমান সংখ্যাত লিখিব দিছে। হ'ল। এতিয়া সেইদিনাখন আমি কিছুমান ধৰ্ম পঢ়িছিলোঁ, তাত আমি 8টামান ধৰ্ম পঢ়িছিলোঁ, ঠিকে আছে? তো সেইকেইটা ইউজ কৰি আমি এই অংকখিনি কৰিম। তো প্ৰথমতে যে মই এইটো লিখিলোঁ 49 = 40 + 9। তো তোমালোকে যদি পৰীক্ষাত লিখা, ডাইৰেক্ট যদি তোমালোকে পাৰা লিখিবলৈ, ৰোমান সংখ্যাটো ডাইৰেক্ট লিখি দিবা। কিন্তু তোমালোকে চাবা যাতে এনেকৈ ভাঙি লোৱা, কাৰণ ভাঙি ল'লে তোমালোকৰ সহজ হ'ব। কাৰণ 49টো তোমালোকে কেতিয়াও ডাইৰেক্টলি লিখিব নোৱাৰা, হয় নহয়? কাৰণ তোমালোকক ৰোমান সংখ্যাৰ বাবে যিখিনি চিহ্ন দিয়া আছে তাৰ বাবে 1 দিয়া আছে, 5 দিয়া আছে, 10 দিয়া আছে, 50 দিয়া আছে, 100 দিয়া আছে, 500 দিয়া আছে আৰু 1000 দিয়া আছে। 49টো তোমালোকক দিয়া নাই ন? গতিকে এই 49টো আমি সেই ৰোমান সংখ্যাৰ চিহ্নকেইটাত ভাঙি ল'ব লাগিব, হৈছে। এতিয়া আমি 49টো লিখিবৰ কাৰণে আমি কি কৰিম? প্ৰথমেতো আমি 40 বনাব লাগিব, তাৰপিছত 9 লিখিব লাগিব। এতিয়া 40 জানো আমাৰ আছে ৰোমান সংখ্যাত? নাই ন? 40 নাই, আমাৰ আছে অনলি কি 50। তো 50ৰ পৰা যদি আমি 10 বিয়োগ কৰোঁ আমি কি পাম? 40 পাম, হৈছে। কিয় আমি কৰিম সেইটো চোৱা। কিছুমানে ক'ব পাৰা যে আমি যদি 50ৰ পৰা 1 এটা বিয়োগ কৰোঁ তেতিয়াতো আমি হেৰি পাই যাম ন, 49 পাই যাম। কিন্তু তেনেকৈ কৰিব নোৱাৰিবা। চোৱা, তোমালোকে যদি 50ৰ পৰা 1 বিয়োগ কৰা তেতিয়াহ'লে তোমালোকৰ এনেকুৱাকৈ লিখিব লাগিব IL, হৈছে। তাৰমানে Lটোৰ পৰা তোমালোকে আইটো বিয়োগ কৰিব লাগিব। কিন্তু তোমালোকৰ কিতাপত ধৰ্ম দিয়া হৈ আছে যে Lৰ পৰা কেৱল Xে বিয়োগ কৰিব পাৰে, হৈছে। Cৰ পৰা কেৱল Xে বিয়োগ কৰিব পাৰে। Lৰ পৰা তোমালোকে I বিয়োগ কৰিব নোৱাৰা, বা Cৰ পৰা তোমালোকে I বিয়োগ কৰিব নোৱাৰা। গতিকে তোমালোকে যদি এইটো লিখা 50ৰ পৰা 1 বিয়োগ কৰি যদি 49 লিখা, তেতিয়াহ'লে কি হ'ব? ভুল হ'ব। এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব? 40 লিখিব লাগিব, তাৰপিছত 9 লিখিব লাগিব। তো 40 লিখিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? প্ৰথমতে L দিব লাগিব। Lটোৱে কি বুজায়? 50, হয় নহয়? তো 50ৰ পৰা কিমান বিয়োগ কৰিব লাগিব? 10। তো 10ৰ কাৰণে কি বহাবা? X। এতিয়া Xটো কোনফালে বহাবা? সোঁফালে নে বাওঁফালে? যিহেতু বিয়োগ কৰিব লাগিব, আমি নিশ্চয় কোনফালে বহাম? বাওঁফালে। হ'ল। তাৰমানে 40টো লিখিলা। এতিয়া আৰু কিমান যোগ কৰিব লাগে? 9। তো যোগ কৰিবৰ কাৰণে কোনফালে বহাব লাগিব? সোঁফালে বহাব লাগিব। তো 9টো তোমালোকে চবেই জানা এনেকৈ লিখো, হয় নহয়? গতিকে তোমালোকৰ উত্তৰ হৈ গ'ল এইটো। তাৰপিছত আহিলে 361। 361টোক আমি 300 যোগ 60 যোগ 1 লিখিব পাৰোঁ। মই এনেকৈ ভাঙি লোৱা অৰ্থ এইটোৱে হ'ল যাতে তোমালোকে যাতে সোনকালে বস্তুটো বুজি পোৱা, হৈছে। ইয়াত আৰু এটা 100 আহিব। তোমালোকে এনেকৈ লিখা দৰকাৰ নাই, জাষ্ট এইটো লাইন লিখিব পাৰা, নিলিখিলেও কোনো কথা নাই, ডাইৰেক্ট এনেকৈ লিখি দিলেও হ'ব। কিন্তু এনেকৈ লিখিবৰ কাৰণে চেষ্টা কৰিবা, তেতিয়া বেছিকৈ
তোমালোকেও বুজি পাবা আৰু যোনে পৰীক্ষাত বহি চাব বেছিকৈ বুজি পাব ঠিক আছে তো 361টো আমি এনেকৈ লিখিব পাৰোঁ 300 যোগ 60 যোগ 1 এতিয়া কোৱা ৰোমান পদ্ধতিৰ এনেকুৱা কিবা চিহ্ন আছে নেকি য'ত আমি 300 ডাইৰেক্টলি লিখিব পাৰোঁ নোৱাৰো তেনেকুৱা কোনো চিহ্ন নাই বা 60ও আমি ডাইৰেক্ট লিখিব নোৱাৰো তেনেকুৱা কোনো চিহ্ন নাই গতিকে আমি এনেকুৱা কিছুমান পদ্ধতিৰে লিখিব লাগিব যাতে আমি ৰোমান চিহ্নবোৰ ব্যৱহাৰ কৰিব পাৰোঁ তো 300টো আমি 100 যোগ 100 যোগ 100 কৰিব পাৰোঁ বা 60টোক আমি 50 যোগ 10 কৰিব পাৰোঁ আৰু 1টোতো আমি লিখিব পাৰোঁৱে হয় নহয় এতিয়া কোৱা 100 কাৰণে কি কৰিবা চি লিখিবা হৈছে তো 100ৰ লগত আৰু কি কৰিব লাগে আৰু এটা 100 কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰিবৰ কাৰণে বাওঁফালে লিখিবানে সোঁফালে হৈছে তাৰপিছত আৰু এটা 100 যোগ কৰিব লাগে সোঁফালে লিখি দিলা কিমান হৈ গ'ল 300 তাৰ 50 লিখিব পাৰিবা নাই পাৰিবা 50 কি বুজায় এল বুজায় হৈছে তো 50ৰ লগত আকৌ কি যোগ কৰিব লাগে 10 কোনফালে পাতিবা সোঁফালে নে বাওঁফালে অবিয়াছ নিশ্চয় সোঁফালে তাৰপিছত 1 থাকিলে 1টোৰ কাৰণে তোমালোকে চবেই জানা আই বহাব লাগে ঠিক আছে তাৰপিছত আহিলে আমাৰ এইটো 789 হৈছে তো 789টোক আমি ডাইৰেক্ট লিখিব পাৰিবা নোৱাৰা কিটা 789ৰ কোনো ৰোমান চিহ্ন নাই যে আমি ডাইৰেক্ট লিখি দিম যেনেকৈ আমি 5টো লিখিব পাৰোঁ 1টো লিখিব পাৰোঁ তেনেকুৱা কোনো চিহ্ন নাই হয় নহয় গতিকে 789টো আমি ভাঙি ল'ব লাগিব ৰোমান সংখ্যাৰ বাবে দিয়া চিহ্নবোৰলৈ তো আমি কি লিখিম প্ৰথমতে 789টো প্ৰথমেতো 700 লিখিম তাৰপিছত 80 লিখিম তাৰপিছত যোগ কিমান কৰিম 9 কৰিম এতিয়া মোক কোৱা 700টো ডাইৰেক্ট লিখিব পাৰিবা নেকি নোৱাৰা 700ৰ কাৰণে আমাৰ কোনো চিহ্ন নাই তো আমি কি কৰিম 700টো আমি 500 যোগ 200 কৰিব পাৰিম হয় নহয় কাৰণ 500 চিহ্ন আমাক দিয়া আছে কিতাপত গতিকে 500 যোগ 200 যোগ 80 যোগ 9 এতিয়া কোৱা 200ৰ কিবা চিহ্ন আছে নেকি 200ৰো একো চিহ্ন নাই হয় নহয় গতিকে 200টো আমি কেনেকৈ কৰিম 100 যোগ 100 গতিকে 500 যোগ 100 যোগ 100 আৰু 80টো আমাৰ কোনো চিহ্ন নাই গতিকে 80টোৰ কাৰণে আমি কি কৰিম 50 যোগ 30 যোগ 9 ঠিক আছে এতিয়া এই গোটেইটো ভাঙি গ'ল কিহত ভাঙি আছে যদি ভালদৰে চোৱা প্ৰতিটোৰে আমাৰ চিহ্ন দিয়া আছে ৰোমান সংখ্যাত 500ৰ বাবে আমি চিহ্ন জানো 100ৰ বাবে জানো 50ৰ কাৰণে জানো 30ৰ কাৰণে নাজানো কিন্তু 30ৰ কাৰণে আমি লিখিব পাৰিম x তিনিটা কৰি দিলে আমি কি পাই যাম 30 পাই যাম হয় নহয় এতিয়া তোমালোকে কোৱা 500টো ৰোমান পদ্ধতি কিহেৰে বুজায় ডিৰে বুজায় হৈছে গতিকে 500টোৰ বাবে কি লিখিলোঁ ডি এতিয়া 500টোৰ লগত কি যোগ কৰিবা 100 যোগ কৰিছা গতিকে কোনফালে পাতিবা সোঁফালে নে বাওঁফালে সোঁফালে আৰু 100টো কিহেৰে বুজায় চিৰে বুজায় তো 600 হৈ গ'ল তো আৰু এটা 100 বহাব লাগিব মানে যোগ কৰিব লাগিব নহয় তো সেইটো তোমালোকৰ কোনফালে আহিব সোঁফালে আহিব তাৰপৰা আৰু বাকী ৰ'ল কিমান 50 তো 50ৰ কাৰণে কি চিন দিয়া হয় এল যিহেতু আমি যোগ কৰিছোঁ সোঁফালে বহাম তাৰপিছত আমি কি বহাব লাগে কি যোগ কৰিব লাগে 30 যোগ কৰিব লাগে তো 30টো আমি ডাইৰেক্ট লিখিব নোৱাৰোঁ তেনেকুৱা আমাৰ কোনো ৰোমান পদ্ধতিৰ কোনো চিহ্ন নাই যে আমি 30টো ডাইৰেক্ট লিখিব পাৰোঁ তো আমি ইয়াত কি কৰিম x যিহেতু 10 বুজায় গতিকে x আমি 3টা লিখি নিম 30 হৈ যাব আৰু বাকী থাকিল কি 9টো চবেই জানা এইটো এনেকুৱাকৈ হয় হয় নহয় তো 789টো তোমালোকে এনেকৈ লিখিব পাৰা তাৰপিছত আহিলে তোমালোকৰ 1490 এতিয়া কোৱা এইটো তোমালোকে ডাইৰেক্টলি লিখিব নোৱাৰা কাৰণ এনেকুৱা কোনো চিহ্ন নাই যিটো আমাক 1490টো বুজাব পাৰে তো এইটো আমি ভাঙি লওঁতে আমি কি কৰিলোঁ প্ৰথমে 1000 যোগ 400 যোগ 90 তেতিয়া হ'ব 1490 এতিয়া 1000টো লিখিব পাৰিবানে নোৱাৰা কাৰণ 1000 চিন আছে নে নাই তোমালোকে চবেই জানা 1000 চিন আছে নে নাই 1000 চিন আছে হয় নহয় 1000 চিন কিহেৰে বুজায় এমেৰে বুজায় তো গতিকে তাত আমি কি বহাম এম বহাম 1000 ঠাইত আমি কি বহাম এম এতিয়া 400 লিখিব পাৰিবানে নোৱাৰা নিশ্চয় নোৱাৰা 400 লিখিবৰ কাৰণে কিন্তু আমি যদি 100 যোগ 100 যোগ 100 যোগ 100 কৰোঁ 4টা 100 যোগ কৰি দিওঁ তেতিয়া আমি পাৰিম নে পাৰিম তো কি হ'ব এইখিনিত এই যোগ চিনডাল দি পালোঁ ন তো এম লিখা হৈছে তো 400টোৰ কাৰণে কি কৰিবা চি কেইটা আহিব তোমালোকৰ চি তোমালোকৰ 4টা আহিব চি এতিয়া মোক এইটো কথা কোৱা এই 400টোৰ কাৰণে তোমালোকে এনেকৈ লিখিবানে এই 400টোৰ কাৰণে তোমালোকে এনেকৈ লিখিবানে নিশ্চয় নিলিখা যদি তোমালোকে নিয়মখিনি ভালদৰে পঢ়িছিলা কাৰণ ইয়াত তোমালোকক কৈছিলে কি এইটো চোৱা ক'ত গ'ল ইয়াত চোৱা একোটা প্ৰতীক যিমানবাৰ পুনৰাবৃত্তি হয় সিমানবাৰ তাৰ মান যোগ হয় তো এইখিনিতো ঠিকেই আছিলে
এইখিনি আছিলে প্ৰথম যিটো ধৰ্ম আছিলে সেইটোত VLD প্ৰতীককেইটা বাদে আন 4টা প্ৰতীক পুনৰাবৃত্ত হয় যদিও 3বাৰতকৈ অধিক পুনৰাবৃত্তি নঘটে তাৰ মানে কি তোমালোকে এই C টো 3বাৰহে একেলগে লিখিব পাৰা 4বাৰ তোমালোকে লিখিব নোৱাৰিবা ঠিক আছে গতিকে তোমালোকে যদি এটো এনেকে লিখা তেতিয়া 4টা যদি C দিয়া তাৰ মানে এটো তোমালোকৰ কি হ'ব ভুল হ'ব তো ভুল হোৱা মানে এটো আমি লিখিব নোৱাৰিম হৈছে তাৰপিছত তেতিয়া হলে আমি কি লিখিব পাৰিম প্ৰথমতে M দিলা হল এটা আমি 400 টো কেনেকৈ লিখিব পাৰিম এনেকেটো আমি লিখিব নোৱাৰো তো আমি কি ভাবো 500 ৰ পৰা 100 বিয়োগ কৰিলে আমি 400 পাব পাৰো হয় নহয় তাৰ মানে 400 টো আমি কি কৰিম 500 ৰ পৰা 100 বিয়োগ কৰিম হৈছে তো 500 ৰ পৰা 100 বিয়োগ কৰিম 500 মানে আমাক কি বুজায় 500 আমাক কিহেৰে বুজায় D ৰে বুজায় আৰু 100 আমাক কিহেৰে বুজায় C ৰে বুজায় তাৰ মানে আমি D ৰ পৰা C টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো এই 400 টো লিখিবৰ কাৰণে আমি 500 ৰ পৰা 100 টো বিয়োগ কৰিব লাগিব হৈছে তো 500 টো কিহেৰে বুজায় D ৰে বুজায় 100 টো কিহেৰে বুজায় C ৰে বুজায় অৰ্থাৎ D ৰ পৰা আমি C টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এটা কথাটো হ'ল D ৰ পৰা আমি C বিয়োগ কৰিব পাৰো নে নোৱাৰো এনেটো আমি কৰিব পাৰো আমাৰ নিজৰ মতেটো কৰিব পাৰো কিন্তু ৰোমান পদ্ধতিত তোমালোকক কিছুমান নিয়ম দিয়া হৈ আছে গতিকে সেইখিনি আমি মানি চলিব লাগিব তো তোমালোকৰ কিতাপত এটো পাৰে বুলি কৈছে হৈছে C D আৰু M ৰ পৰা বিয়োগ কৰিব পাৰে গতিকে যেহেতু পাৰে বুলি কৈছে আমি বিয়োগ কৰিম তো এইখিনি তোমালোকে কি লিখিব লাগিব 400 টো আমি 500 বিয়োগ 1 কৰিম তো 500 টো তোমালোকক D ৰে বুজায় D লিখিলা তো D ৰ পৰা যদি C বিয়োগ কৰিব লাগে C টো তোমালোকে কোনফালে লিখিব লাগিব D ৰ বাওঁফালে তাৰপৰা বাকি থাকিল 90 তো 90 যেতিয়া লিখিব লাগিব 90 ডাইৰেক্ট লিখিব নিশ্চয় নোৱাৰা হয় নহয় তো 90 টো লিখিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব 100 ৰ পৰা 10 বিয়োগ কৰিব লাগিব তো 100 ৰ পৰা যেতিয়া 10 বিয়োগ কৰিবা কি হ'ব 90 টো তোমালোকে এনেকৈ লিখিলে 100 ৰ পৰা 10 বিয়োগ হ'ব ন হয় নহয় 100 টো তোমালোকক L ৰে 100 টোক তোমালোকক C ৰে বুজায় নেকি 100 টোক তোমালোকক C ৰে বুজায় আৰু 10 টো তোমালোকক কিহেৰে বুজায় X ৰে বুজায় হয় নহয় তাৰ মানে C ৰ পৰা তোমালোকে X টো বিয়োগ কৰিব লাগিব কিন্তু ৰোমান পদ্ধতিটো বিগ চিন লিখা নহয় ন X টো তোমালোকে বাওঁফালে পাতি দিলেই হ'ল তাৰ মানে এইখিনিত তোমালোকৰ আহিব XC হৈছে তো সৰু সৰু ৰোমান সংখ্যাবোৰটো ডাইৰেক্ট লিখি দিব পাৰা কিন্তু এনেকুৱা ডাঙৰবোৰৰ ক্ষেত্ৰত তোমালোকে সেই ধৰ্মখিনি মনত ৰাখিব লাগিব যদি সেই ধৰ্মখিনি মনত নাৰাখা তেতিয়া হলে তোমালোকৰ লিখিবৰ কাৰণে কি হ'ব অসুবিধা হ'ব গতিকে ধৰ্মখিনি তোমালোকে যিমান সোনকালে পাৰা মুখস্থ কৰি লবা তাৰ পিছত এই 5000 টো থাকিলে 5000 টো সেই ধৰ্মটোৰ পৰা আহিছে কেনেকৈ লিখিবা এতিয়া 5000 ন 5000 টো কেনেকৈ লিখিবা এনেকৈ লিখিবা নেকি 1000 যোগ 1000 যোগ 1000 যোগ 1000 যোগ 1000 তাৰ মানে কি 1000 আমি কেইটা লিখিম 5টা হয় নহয় তো 1000 টো কিহেৰে বুজায় 1000 টো তোমালোকৰ বুজায় M ৰে তো 5টা M লিখিবানে তোমালোকে 5টা M লিখিব নোৱাৰা কিহৰ কাৰণে 5টা M লিখিব নোৱাৰা কাৰণ তোমালোকৰ কিতাপত কৈছে যে M টো তোমালোকে ৰিপিট কৰিব নোৱাৰা M টো VLD প্ৰতীককেইটা বাদে আন 4টা পুনৰাবৃত্ত হয় যদি 3বাৰতকৈ বেছি ৰিপিট কৰিব নোৱাৰা তোমালোকে ৰিপিট কৰিব পাৰিবা M টো ৰিপিট কৰিব পাৰিবা কিন্তু 3বাৰহে পাৰিবা দুবাৰটো বেছি হৈ গ'ল ন গতিকে তোমালোকে এটো এনেকৈ লিখিব নোৱাৰিবা হল তাৰ মানে আমি এতিয়া বেলেগ এটা নিয়ম লগাব লাগিব কি নিয়ম লগাব লাগিব তোমালোকে আৰু একে লাষ্টৰ এটা হেই পাইছিলা এটো দেখিছা আছিলে ন 5000 লিখিয়ে দিছে হয় নহয় ওপৰৰ চিনডালে তোমালোকক কি বুজাইছিলে 1000 পূৰণ বুজাইছিলে এনেকুৱা যিডাল চিন দিয়া হয় ওপৰত এই চিনডালে তোমালোকৰ 1000 পূৰণ বুজাইছিলে তো ভি টোৱে যদি তোমালোকৰ 5 বুজায় এই চিনটোৱে তোমালোকক কি বুজাব 1000 গতিকে 5000 টো তোমালোকে এইদৰে লিখিব পাৰিবা কিয়নো 5000 টো আমি লিখিলে এনেকৈ লিখিব পাৰো হয় নহয় তো সেইটোখিনিয়ে কথা এইবোৰ লিখা তোমালোকৰ দৰকাৰ নাই জাস্ট তোমালোকে এইটো লিখিবা ঠিক আছে কিন্তু যদি হে বুজিব বিচাৰিছা তো এই গোটেইবোৰ লিখি ল'ব পাৰা কিন্তু যদি বোলে তোমালোকক খালি উত্তৰটোহে লাগে তেতিয়া তোমালোকে খালি এইটো লিখিবা বা এইটো লিখিবা হৈছে তো তোমালোকৰ কথা যদি হে গোটেই বুজি পেলাই পঢ়িব বিচাৰিছা তেতিয়া হলে এইখিনি লিখিবা গোটেইখিনি লিখিবা আৰু যদি জাস্ট এনসাৰটো বিচাৰিছা অকল এইকেইটা লিখিলেই হ'ব